हाई फ्रेंड्स वेलकम टू माई चैनल। आज भिडिओट मैं आलोचना करिम जे आपनालोके এই লকডাউনৰ সময়ত কোনো এটা ডিস্ট্ৰিক্টৰ পৰা আন এটা ডিস্ট্ৰিক্টলৈ যাওঁতে যে ই পাছৰ প্ৰয়োজন হয় সেই ই পাছটো কেনেকৈ এপ্লাই কৰিব পাৰিব। সো ফ্ৰেন্ডস সময় নষ্ট নকৰাকৈ বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ। सो फ्रेंड्स प्रथमते ब्राउजार एटा ऑन कर लब। ब्राउजार ऑन करार पिছত आपनालोके निजर निजर डिस्ट्रिक्टर नाम लिखि .gov.in मारिब। मैं मोर निजर डिस्ट्रिक्टर नाम लिखि .gov.in मारि दिसु। तार पिছত सार्च कर दिब। सार्च करार पिছত एटा नतुनके पेज खुली आहिब। सब फ्रेंड्स एनेकुवा एटा पेज आहिब आरो ए पेजटो अহাৰ पिছত आपनालोके यात साइडत देखिसे ই পাছ বুলি এটা আছে एप्लाई फर ই পাছ। यात क्लिक करिब। তাত ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেন্ডস বেলেগ এটা পেজ আহিব। এই পেজটোত আপোনালোকে ইয়াত গৈ এপ্লাই কৰিব পাৰিব। ইয়াত প্ৰথমতে দিয়া আছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ্ম, যোনটো ইয়াত ক্লিক কৰিলে এপ্লিকেশ্যন ফৰ্ম ওলাই পৰিব য'ত আমি ফিল আপ কৰি এপ্লাই কৰিব পাৰিম। আৰু তলত ইয়াত দিয়া আছে এনেক্সাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰিব লাগিব। তাৰপিছত এটাচ কৰিব লাগিব এনেক্সাৰ। তাৰপিছত ছাপৰ্টিং ডকুমেণ্টছটো দিব আপলোড কৰিব লাগিব আৰু ছেভ কৰিব লাগিব। তাৰপিছত ছাবমিট বুটামত ক্লিক কৰিব লাগিব। সো ফ্ৰেন্ডস সেইটো হ'ল আপোনাৰ এপ্লাই কেনেকৈ কৰিব লাগিব। আৰু ইয়াৰ তলত দিয়া আছে যে ট্ৰেক কেনেকৈ কৰিব বা ডাউনলোড কেনেকৈ কৰিব আপোনালোকে ই পাছ। ইয়াত আপোনাৰ এটা URL দিয়া আছে, সেই URLত ক্লিক কৰিলে আপুনি পাৰিব ডাউনলোড বা ট্ৰেক কৰিবলৈ। সো সেইটো আমি লাষ্টত আলোচনা কৰিম। প্ৰথমতে আমি কেনেকৈ এপ্লাই কৰিম সেই বিষয়ে আলোচনা কৰোঁ। সো এতিয়া ক্লিক কৰি দিছোঁ। এতিয়া নতুনকৈ এটা পেজ খুলিব। পেজ খোলাৰ পিছত ইয়াত মোৰ আহি আছে, অলপমান ৱেইট কৰিব লাগিব। সো ফ্ৰেন্ডস এতিয়া আহি পৰিল। ইয়াত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি পৰিছে চাগে, আপোনালোকৰো চাওক। ইয়াত আপোনালোকে চাব ফুল নেম অফ এপ্লিকেণ্ট, মিডিল এইটো মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল ID, এপ্লিকেণ্ট টাইপ অফ এপ্লিকেণ্ট আপোনালোকে গভৰ্ণমেণ্টৰ হয়নে প্ৰাইভেটৰ হয়। মেক্সিমামটো প্ৰাইভেটৰে হ'ব, গভৰ্ণমেণ্টৰটো নহ'ব চাগে। আপোনালোকৰ ইয়াত তাৰপিছত দিয়া আছে ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, আপোনালোকৰ এড্ৰেছ ডিটেইলছ দিব। এড্ৰেছ ডিটেইলছ যি আছে সেই আপোনালোকৰ নিজৰ নিজৰ এড্ৰেছ হিচাপত ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাছ ডিটেইলছ আছে। পাছ ডিটেইলছত চাব ইয়াত ভেহিকল নম্বৰ বুলি বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ যোনটো আছে ভেহিকল ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাত আপোনালোকৰ নিজৰ নিজৰ গাড়ী ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখি দিব। এইটো ভেহিকল টাইপ, আপোনালোকৰ কেনেকুৱা গাড়ী আছে, কেনেকুৱা কিহত যাব সেইটোৰ বিষয়ে দিব। 2 হুইলাৰ হয়নে, 4 হুইলাৰ হয়নে বা বেলেগ কিবা হয় সেইটো দিব। তাৰপিছত আপোনাৰ জাৰ্নি টাইপটো ইয়াত দিব 1 ৱে হয়নে ৰাউণ্ড ট্ৰিপ, কেনেকৈ যাব কোনটো জাৰ্নি টাইপ হয় নিজৰ নিজৰ হিচাপত সেইটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াত দিয়া আছে চাওক নাম্বাৰ অফ পাৰ্চন ট্ৰেভেলিং, ইয়াত কেইজন মানুহ যাব আপোনালোকৰ লগত বা কেইজন যাব সেইটো দিব। তাৰপিছত ইয়াত দিয়া আছে পাছ ফ্ৰম ডেট, কিমান তাৰিখৰ পৰা যাব বা কিমান তাৰিখৰ পৰা আপোনাক পাছ লাগিব আৰু কিমান তাৰিখলৈ লাগিব সেইটো লিখা আছে। ইয়াত নিজৰ এটা যোনটো তাৰিখৰ পৰা লাগিব সেইটো ডেট দিব আৰু যেতিয়ালৈকে লাগিব সেই ডেট দিব। তাৰ পাৰপ'জ অফ ট্ৰেভেলিং, কিহৰ কাৰণে আপুনি যাব সেইটো ট্ৰেভেলিঙৰ কাৰণটো লিখি দিব। ইয়াত পাৰপ'জটো চাব যোনটো আছে দিব। মই আদাৰ এছেঞ্চিয়েল এনে দি দিছোঁ। ৰিজন অফ পাৰপ'জ আপোনাক সেইটো যোৱাৰ কাৰণটো কি হয় কৰি দিব, যি আছে দি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব ফ্ৰেন্ডছ। স্ক্ৰল ডাউন কৰাৰ পিছত দেখিছে ইয়াত আৰু বহুতো আছে ফিল আপ কৰিবলৈ। ইয়াত কেটেগৰী আছে, কেটেগৰীটো আপুনি দি দিব উইদিন ডিষ্ট্ৰিক্ট নে ইণ্টাৰ ডিষ্ট্ৰিক্ট। যদি ইণ্টাৰ ডিষ্ট্ৰিক্টত যায় ইণ্টাৰ ডিষ্ট্ৰিক্ট, যদি উইদিন ডিষ্ট্ৰিক্টত যায় উইদিন ডিষ্ট্ৰিক্টত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে চাব সোৰ্স এড্ৰেছ, আপুনি য'ৰ পৰা যাব সেই আপোনাৰ যোৱা ঠাইটোৰ এড্ৰেছটো সম্পূৰ্ণৰূপে লিখি দিব শুদ্ধকৈ ফ্ৰেন্ডছ। যদি ভুল কৰি নিদিব, কিয়নো ভুল কৰি দিলে ৰিজেক্ট হৈ যাব পাৰে। আপোনাৰ ডেষ্টিনেশ্যন এড্ৰেছ য'লৈ যাব সেই এড্ৰেছটো আপুনি ফিল আপ কৰি দিব। আপোনাৰ সোৰ্স ডিষ্ট্ৰিক্ট য'ৰ পৰা যাব তাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব কোনটো ডিষ্ট্ৰিক্ট হয়, আৰু ডেষ্টিনেশ্যন ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টলৈ যাব সেই ডিষ্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি দিব। আৰু ইয়াত লিখা আছে ৰিমাৰ্কছ জাষ্টিফাইং ট্ৰেভেল, আপুনি কিয় যাব সেইটো লিখি দিব। মই এনে ইয়াত এটা লিখি দিছোঁ ফৰ ভিজিটিং GMCH লিখি দিম ন, GMCH লিখি দিওঁ ফৰ ভিজিটিং GMCH। সেইটো মানে মই এনে লিখি দিছোঁ। আপোনালোকে নিজৰ নিজৰ পাৰপ'জটো যি হয়, যি কাৰণত যাব য'ত যাব সেইটোৰ বিষয়ে সৰুকৈ এটা বৰ্ণনা কৰি দিব। সো ফ্ৰেন্ডছ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আৰু ইয়াত চাওক ফ্ৰেন্ডছ ইয়াত মেনশ্যন পেচেঞ্জাৰ নেম বুলি লিখা আছে। ইয়াত আপোনালোকে পেচেঞ্জাৰ নামটো দিব। আপোনালোকৰ কোনোবা যদি পেচেঞ্জাৰ যায় আৰু নগ'লেও আপুনি মেণ্ডেটৰী হয় দিব লাগিব। আৰু ইয়াত আপোনাৰ এপ্লিকেণ্টৰ ডিষ্ট্ৰিক্টৰ নাম দিব লাগিব। আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি দেখিছে এগ্ৰি কৰিব লাগিব। এগ্ৰি কৰাৰ পিছত স্ক্ৰল ডাউন কৰাৰ পিছত এটা কেপচা নাম্বাৰ আছে, কেপচা নাম্বাৰটো ফিল আপ কৰিব। ইয়াত মই কেপচা নাম্বাৰটো ফিল আপ কৰি দিওঁ 573747। তাৰপিছত ছাবমিট বুটামত ক্লিক কৰিব লাগিব ফ্ৰেন্ডছ। ছাবমিট বুটামত ক্লিক কৰাৰ লগে লগে আপুনি আকৌ নতুনকৈ এটা পেজত যাব। সো ফ্ৰেন্ডছ ছাবমিট বুটামত ক্লিক কৰি দিয়া হৈছে। এতিয়া আপোনালোকে এনেকুৱা এটা
ইণ্টাৰফেচ আহি পৰিব। এইটো ইণ্টাৰফেচটো দেখিছে, আপোনালোকে ভালকৈ চেক কৰি ল'ব ভুল হৈছে নে শুদ্ধ আছে, গোটেইখিনি ডিটেইলছ চেক কৰিব। চেক কৰাৰ পিছত আপুনি ইয়াত দেখিছে এটাচ বুলি লিখা আছে, এটাচ এনেক জাৰত ক্লিক কৰিব। এটাচ এনেক জাৰত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দুটা প্ৰুফ দিব লাগিব। এটা হৈছে আইডেণ্টিটি প্ৰুফ, আপোনালোকে আইডেণ্টিটি প্ৰুফটো দিব, আৰু তলত আছে আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছ। যোনটো ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকে আছে, আপোনালোকৰ মেডিকেলৰ ৰিপৰ্ট যি আছে সেইটো দি দিব। দি দিয়াৰ পিছত আপোনালোকে ছাবমিট বুটামত এইটো কৰি দিব, ছেভ কৰি দিব। ছেভ কৰাৰ পিছত ছাবমিট আহিব, ছাবমিট বুটামত ক্লিক কৰি দিব। চ' ফ্ৰেণ্ডছ, আজি কেনেকৈ এপ্লাই কৰিব লাগিব সেইটোৰ বিষয়ে আমি কথা পাতিলোঁ। এতিয়া ফ্ৰেণ্ডছ সেইটো কেনেকৈ ট্ৰেক কৰিব লাগিব তাৰ বিষয়ে কথা পাতিম। চ' ফ্ৰেণ্ডছ এতিয়া অথনি ইউআৰএল যোনটো দিছোঁ ক্লিক কৰিছিলোঁ, সেই ইউআৰএলত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আছে ট্ৰেক এপ্লিকেণ্ট, তাত আপোনালোকে ক্লিক কৰিব। ট্ৰেক এপ্লিকেণ্টত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ আহি যাব এনেকুৱা ইণ্টাৰফেচ। ইয়াত আপোনাৰ দিয়া আছে ৰিফাৰেঞ্চ নাম্বাৰ, নহ'লে OTP দি আপুনি কৰিব পাৰিব। OTP ক্লিক কৰি দিয়ক, মই OTP দি ক্লিক কৰি দিছোঁ। ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাব আপোনাৰ ছাৰ্ভিচ কি হৈছে, সেইটো ক্লিক কৰি দিব। ই পাছৰ কাৰণে আপুনি ট্ৰেক কৰিব। চ' ইয়াত আপোনাৰ কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত আপুনি তলত ছাবমিট বুটামত ক্লিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডছ আপোনাৰ আহি যাব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে লাইক কৰিব। থেংক ইউ।